সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আমি আহি গৈছোঁ এতিয়া ক'ত জানেনে বজাৰ কৰিবলৈ কাৰণ ৰাতিলৈ সৰু সুৰাকৈ এটা খানা আছে ইমান হাই ফাই খানা নহয় মানে একদম নিয়মটো কৰি থ'ম আৰু দুঘৰৰ মাজত গতিকে এতিয়া আহি আছোঁ আমি বজাৰ কৰিবলৈ বৰবাৰীত আমি এতিয়া আহি পাই গ'লোহি বৰবাৰী আৰু বৰবাৰী আহি পাই থাকোঁতে এনেকুৱা হাঁহি উঠিছে কিয় জানেনে এইখিনিতে এখন খেলা হৈ আছে আৰু সেই খেলাখনত মানে চিঞৰি আছে তেজাল পাঠা আৰু তেজাল পাঠাটো কিমান জানেনে অকমানিকা মানে কিয় ভিডিঅ' কৰিব পাৰিলোঁ হয় কিন্তু নাই কৰা আকৌ তেহেঁতেও বেয়া পাব নহয় চাওকচোন তেহেঁতে তেজাল পাঠা বুলি কৈছে কিন্তু এই গাখীৰ খোৱা ছাগলী পোৱালি এটা সেইটো কাৰণে বহুত হাঁহি উঠিছে আৰু আহি পাই গ'লে এইটো RSSৰ অফিচটো দেখিছেনে আৰু এইফালেতো আছে আৰু জানেই সেইখিনি বৰবাৰী বুলি কোৱাৰ লগে লগে আমাৰ VIP ৰোড আমাৰ ঘৰ ইয়াতে দেই বন্ধু বান্ধৱীসকল আপোনালোকক আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে ফাঁকি কথা কোৱা নাই আৰু গতিকে এতিয়া গৈ থাকোঁ মাছ মাংস কিনিবলৈ কি বা আৰু নাজানো হয় মানে ভাগ্যত কি মিলে গমেই পোৱা নাই গতিকে এতিয়া আহি আছোঁ আৰু এইফালে পালোঁ আমি এতিয়া শংকৰদেৱ স্কুল তেজাল পাঠা ৰাখি থৈছে দেখিছেনে আমাৰ বৰবাৰী বজাৰত আহিয়ে প্ৰথম মাছ কিনিবলৈ সোমাইছোঁ দেই আৰু এইটো ভকুৱা লৈছোঁ কাটি দিব এতিয়া এয়া আমাৰ ঘৰৰ ওচৰৰে আকৌ এয়া মাংস চুগাৰ থকাৰ কাৰণে আমি ছাগলী মাংস খাব নোৱাৰোঁ আমি খাব লাগিব লোকেল ধৰ্মৰ মাছ কটাত কিমান উস্তাদ দেখিছেনে চাওক ইফালে হ'ল এয়া চব্জি বজাৰ মাছ লোৱা হৈ গ'ল আৰু এইবাৰ আহি গ'লোঁ মাংস ল'বলৈ মাংসৰো যি দাম মাছৰো যি দামহে অৱশ্যে আৰু কি নতুন বছৰ বুলি হ'বই ন আপোনালোকৰ ফালে কেনেকুৱা বাৰু লোকেল মুৰ্গী কিলো আমাৰ ইয়াত কিমান জানেনে 550 হৈ আছে 550 লোকেল বুলি কৈছে ক'তনো লোকেল এইবিলাক সোণালী চোণালী এই আপোনালোকে এনেই কয় লোকেল বুলি এইবিলাক সোণালী চিলচিলি কিবা মুন মিলি এনেকুৱা থাকে হয় নে নহয় সোণালী চিলচিলি কওকচোন সোণালী চিলচিলি নহয় বোলে এইটো একদম লোকেল বোলে চাওক আহিব দেই আমাক ককাইটোৱে মানে কি মানে অকল লোকেলহে বেচে চিলচিলি মিলমিলি নেবেচে এইবিলাক বোলে লোকেল এইবিলাক চিলচিলি মিলমিলি নহয় দেই আৰু আমাৰ ককাইজনে কৈছে আচলতে মই এই ককাইজনৰ পৰাই মানে নি থাকোঁ সেইটো কাৰণে হয়তো চাগে নঠগিবও পাৰে কিন্তু আপোনালোকে চিনি পাব চাওক এনেকুৱা কৰি আৰু এইফালে ইয়াৰ ৰেডি কৰি ৰাখিছে এইফালে ইয়াৰ ৰেডি কৰি কৈছে এটাই নহ'বৰ কাৰণে আৰু এটা লৈ আছে আৰু ককাই আকৌ বাচিবলগীয়া হ'ল এতিয়া অল টোটেল কিমান হ'ল এতিয়া ককাই 950 নাই 950 টকাটো বাদ দিয়ক 900 ল'ব আমি এতিয়া আহি পাই গ'লোহি গাহৰি দোকান বুলি কোৱাৰ লগে লগে বৰবাৰী চকত এখন জানেই এইটো আমাৰ বিকাশৰ দোকানতে এয়া আমি লৈ লৈছোঁ গাহৰি গাহৰি আৰু গাহৰিত চাওক মানুহ কিমান লাড়ুক পঠাই দিব লাড়ু কৈ দিছোঁ দে বিকাশৰ গাহৰি দোকান বুলি এখন মাংস এয়া কাটি কুটি ৰেডি হৈ গ'ল পলিথিনত ভৰাই দিলে আহিব দেই আপোনালোকে বিকাশৰ দোকানত বৰবাৰী চব মাংস লৈ জিভা আহি গ'লোঁ একদম চব্জি বজাৰ আৰু চাওক আজি চব্জি কেওফালে উভৈ নদী কিমান বজাৰ বজাৰ সমাৰ কৰি আহি পাই গ'লোহি ঘৰ আৰু মই কি আনিলোঁ আপোনালোকক দেখাম চাওক পলিথিনতে দেখাম আৰু যেতিয়া বনোৱা সময় হ'ব বা তাৰ আগত ধোৱা পখলাই কৰিম তেতিয়া বাৰু মাছ মাংসখিনি দেখাম কিন্তু এতিয়া চাওক দেই আমাৰ বজাৰখন এইখনেই হ'ল আমাৰ বজাৰখন এইটো হ'ল মাছ আৰু এইটো হ'ল গাহৰি আৰু এইটো হ'ল লোকেল মুৰ্গী তাৰপিছতে এইবিলাকতো দেখিছে আৰু এয়া চাহৰ লগত খাবলৈ এইটো মানে আমি দুঘৰ মিলি পেলাই খাইছোঁ আৰু এয়া আৰু যেতিয়া ধুই কৰি ল'ম এই মাছ মাংস তেতিয়া আপোনালোকক দেখাই আছোঁ এতিয়া মই ধুই ল'ব লাগিব মুখ হাত কাৰণ বহুত ধূলি আৰু আপোনালোকে গম পায়েই কিমান ধূলি হৈছে নহয়নে বৰষুণ নাই যেতিয়া আৰু এতিয়া মুখ হাত ধুই লওঁ ধুই লোৱাৰ পিছত এইবিলাকো ঠিক কৰি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ
ইতিমধ্যে আমি কামত লাগি গ'লোঁ। এয়া মাছ ধুই ল'লোঁ আৰু এয়া লোকেল আৰু এইটো হ'ল গাহৰি আৰু এইটো দেখিছেনে ক'লা কুকাৰ মানে জুইত বহোৱা আৰু এইটোতে আছে ডিম মানে চাহ খাবৰ কাৰণে এতিয়া আৰু এইখিনি এয়া দেখিছেনে পূৰা লাগি আছে। এয়া আৰু এইখিনি দেখাই থকাৰ লগতে আপোনালোকে চাগে নিশ্চয় চাউণ্ড শুনিছে কেওফালে মাত্ৰ জুবিনৰ গান। গতিকে মনটো দুখো লাগিছে, দুখ লাগিলেও উপায় নাই ন, সকলোৱে খাইছে যেতিয়া আমিও খাইছোঁ, কিন্তু একদম চিম্পুল। আমি চব্জি কটাত লাগি আছোঁ দেই। আমাৰ খানা মনুমাকে মাছ ভাজি আছে আৰু এয়া আমাৰ সংগীতাই এয়া শলা লৈছে গাহৰি পুৰিবলৈ কাৰণে। এয়া দেখিছেনে ইহঁতে এয়া কৰি আছে আৰু মই ভিডিঅ' বনাই আছোঁ, লগতে যা যোগাৰ দি আছোঁ আৰু চব্জি কটা কৰা। আৰু এইফালে দেখিছে নাই ৰান্ধনি আমাৰ একদম পূৰা লাগি আছে, পূৰা লাগি আছে। ইফালে এডাল জুই লগাইছে আকৌ, তাত হ'ল গাহৰি পূৰা দিবৰ কাৰণে বাকী আছে। এইটো আমাৰ চালাড দেই আৰু মাছৰ চব্জি এয়া এনেকৈয়ে থোৱা হৈছে। এইফালে গাহৰিৰ লগত লাই এইটো এনেকৈ থৈছে, কৈছে নহয় ময়ে থৈছোঁ ইয়াত যোগাৰ কৰি কৰি এনেকৈ পেলাই। আমাৰ এয়া মাছৰ চব্জি হৈ আছে দেই, কিন্তু ধোৱাৰ কোবত মানে কালাৰটো দেখা নাই আপোনালোকে। কালাৰ বনাইছে এইগৰাকীয়ে, এই হাতটো দেখিছে যে এইগৰাকী, মুখখন দেখুওৱা নাই বাৰু। আমাৰ খানা সমাপ্ত হৈ গ'ল আৰু এতিয়া বাজিলে 12টা দেই। এয়া চবফালে ধূপ ধাপ ফুটিছে। আপোনালোকে দেখিলে আমাৰ নৱবৰ্ষৰ খানাটো, গতিকে সকলোকে আকৌ মোৰ ফালৰ পৰা ভিডিঅ'টোৰ শেষত ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।